সাইবাৰ অপৰাধীয়ে সৰ্বস্বন্তু কৰিলে নলবাৰীৰ বিজেপি নেতা নলবাৰীৰ বৰাগ্ৰা নিবাসী তথা বিজেপিৰ ওবিসি মৰ্চাৰ নলবাৰী জিলা সমিতিৰ উপসভাপতি ৰমণী দাস পৰিল সাইবাৰ অপৰাধীৰ চক্ৰবেহুত ফলত ৭০,০০০তকৈও অধিক টকা হেৰুৱাই মানসিকভাৱে ভাগি পৰিছে বিজেপি নেতা ৰমণী দাস উল্লেখ্য যে কেবিসি অৰ্থাৎ কোন বনেগা কৰৰপতিৰ নামত মুম্বাইৰ পৰা ২৫ লাখ টকাৰ লটাৰী জয়ী হোৱা বুলি দেখুৱাই আৰু বিভিন্ন প্ৰলোভন দি প্ৰথমতে ৪০,৬০০ টকা পিছত ১১,০০০ টকা আৰু তাৰ পিছত ৫,০০০ টকা এনেকৈ ৭০,০০০ অধিক টকা সৰকাই লৈ যায় এতিয়া আকৌ টকা বিচাৰি মুম্বাইৰ কেবিসি কাৰ্যালয়ৰ পৰা হেঁচা প্ৰয়োগ কৰি থকা বুলিও জানিবলৈ দিয়ে বিজেপি নেতা ৰমণী দাসে এই ক্ষেত্ৰত নলবাৰীত সদৰ থানাত এজাহাৰ দাখিল কৰিব বুলি উল্লেখ কৰে কষ্টপাৰ্জিত ধন হেৰুৱাই মানসিকভাৱে ভাগি পৰা ভুক্তভোগী ৰমণী দাসে মই আজি এমাহ মানৰ পৰা কেবিসি কোন বনা কৰৰপতি মুম্বাইৰ পৰা ফোন আছিল যে আপোনাৰ লটাৰী এটা লাগছি ২৫ লাখৰ আপুনি এখিনি পইচা আমাৰ জমা কৰিব লাগিব প্ৰথমে মই জমা কৰিলোঁ ৩১,১০০ তাৰপিছত জমা কৰিলোঁ মই তেনেকুৱা লাগে বোলে একাউণ্টছ নম্বৰ পঠক একাউণ্টছ নম্বৰ দিলোঁ একাউণ্টছ নম্বৰ কৈছে যে আপোনাৰ ছেভিং একাউণ্টছৰ পইচাটো নহ'ব আপোনাৰ এইটো মানে আৰ ডি বনাব লাগিব আৰ ডি বনাই আপুনি ১০,০০০ টকা দিব লাগিব এনেকৈ কৈ মই সিহঁতক মানে ৪০,৬০০ টকা জমা দিলোঁ এমাহ আগত আৰু এতিয়া কালিৰ পৰা পৰহিৰ পৰা সিহঁতে মোক ফোন কৰি আছে যে আপোনাৰ ১১,০০০ টকা মই পঠাই দিলোঁ আৰু আজি ১৯ তাৰিখে মোক ফোন কৰিছে কেবিসি অফিচৰ পৰা কেবিসি অফিচৰ ৰাণা প্ৰতাপ সিং বেংক মেনেজাৰ বুলি কৈ তেখেতে মোক ৫,০০০ টকা আৰু খুজিছে এনেকৈ মই মানে পূৰা পইচা মই নদিলোঁ প্ৰায় ৭০,০০০ মান টকা সিহঁতে লৈ গ'ল মোৰ তাৰ পৰা কিন্তু আজিকালি লটাৰীৰ কোনো খা খবৰ নাই পইচা পাতিও নাই এনেকৈ একাউণ্টছ নম্বৰতে আৰু মোক ফোন কৰে প্ৰায় ১৯জন মানুহে মোক ফোন কৰে ১৯টা নাম্বাৰ এনে ফোন কৰি থৈছিল সিহঁতে এনেকৈ কৰি কৰি মোক তাৰমানে সৰ্বহাৰা কৰিছে সিহঁতে গতিকে কেবিসি যি ২ নম্বৰ চলে আৰু কেবিসি যি ফ্ৰড এইবিলাক মানে এতিয়া বুজিবলৈ আমি যে কেবিসি যি ফ্ৰড চলে এইটো চবেই জানে গৰীব মানুহক তেনেকৈ লুটি পুতি খায় আৰু অমিতাভ বচ্চনে এনেকুৱা মানুহক ৰাখিব নালাগে আৰু উচিত বিচাৰ কৰি এইবিলাক মানে শাস্তি দিব লাগে দিলে তাৰমানে কমচে কম ৰাইজেতো গম পাব যে কেবিসিটো যি ফ্ৰড চলি আছে বা ফ্ৰডত মানুহবিলাক ধৰাত পৰিছে এইটো তাৰমানে সঠিক মানে বিচাৰ এটা হ'ব তাৰ কাৰণে মই ছ'চিয়েল মিডিয়াৰ বা প্ৰিণ্ট মিডিয়াৰ ভাইসকলক মই অনুৰোধ জনাইছোঁ যাতে এইটো সঠিক বিচাৰ কৰি দিয়ে আৰু ইয়াতে দুখীয়া মানুহবিলাকৰ যিবিলাক যুৱ নেতা আছে এইবিলাকৰ মানে হাৰাশাস্তিৰ পৰা হ্ৰাস পায় এইখিনি মোৰ ক'ব লগা এজাহাৰ দাখিল কৰিম কেছ দিম এটা দিম মই কৈছোঁ মই কেছ দিবলৈ সিহঁতৰ ওপৰত কেছটো দিয়াটো খুব জৰুৰী কাৰণ এনেকুৱা বহুত মানুহখিনি ডুবি আছে এনেকুৱা লোভত হাৰাশাস্তি খাই গৈছে সিহঁতৰ মানে উৎপাতত যেনেকৈ ফোন দিনে ৰাতি ফোন কৰি থাকে কিমান যি ফোন আছে হিচাপ নাই মোৰ তাৰ ইটো মোটামুটি ২০-২৫টা ফোন আছে সিহঁতৰ এটা এৰি এটা ফোন কৰি থাকে আপুনি ১,০০০ পঠক ৫,০০০ পঠক ২,০০০ পঠক ৩,০০০ পঠক এনেকৈ তাৰমানে পইচা সিহঁতৰ সেইটো লালাচ হৈ গৈছে কেবিসিৰ মানুহৰ লালাচ হৈ গৈছে গতিকে উচিত বিচাৰ কৰি এটা শাস্তি দিয়ক আৰু কেবিসিৰ পৰা মানুহক বৰখাস্ত কৰি অমিতাভ বচ্চনে নাম কমাওক যিহেতু ভাৰতবৰ্ষৰ চবচে প্ৰিয় অভিনেতা অমিতাভ বচ্চন তেখেতৰ কেবিসিত এনেকুৱা যি ২ নম্বৰী মানুহ আছে এইটো বন্ধ কৰিব লাগে এইটো মোৰ অনুৰোধ অমিতাভ বচ্চন ভাইলৈ গমেই নাপাওঁ এইবিলাক কথা মোক কিন্তু কেবিসিত মই কুৱেশ্যন সোধে তাৰ উত্তৰটো মই দিয়াং কিন্তু উত্তৰটোৰ পিছত মই মানে উত্তৰটোৰ মানে পিছত মই মানে হেৰিটো নাপাওঁ আৰু তাৰ যিটো ফল সেইটো নাপাওঁ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰ মই দিয়াং কিন্তু তাৰে ফলটোও নাপাওঁ ফলটো উল্টা হৈ যায় পইচা খোজে আপোনাৰ মানে এইটো কৰিব লাগিব টেক্স দিব লাগিব আৰু তাতে অমিতাভ বচ্চনৰ মই হেৰিত পাই আছোঁ মেছেজ এটা পাই আছোঁ যে টেক্স আকৌ দিব নালাগে য'ত পইচাটো বেংকত দিয়ে তাত টেক্সটো কাটি যায় গতিকে এইবিলাক সানে ২ নম্বৰী কৰি এইবিলাক মানুহক মানে হাৰাশাস্তি দি আছে মইতো আপোনালোকক অনুৰোধ জনাইছোঁ মিডিয়া ভাইসকলক যাতে উচিত বিচাৰ কৰি এইটো মানে খুব সোনকালে মোক মানে অৱগত কৰে তাৰ কাৰণে মোৰ শান্তি হ'ব মনটোত এনেকুৱা কিনো মানুহক লুটি আছে এনে এইবিলাক মানে কৈ গতিকে এইটো উচিত বিচাৰ এটা হ'লেই ভাল হয় আৰু নিউজ ডেস্ক ৰিপোৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ অসম টাইম
ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।